আজি আমাৰ যিখন এখন ট্ৰেইন নতুনকৈ শুভাৰম্ভ কৰা হৈছে অমৃত ভাৰত এক্সপ্ৰেছ, সেইখন ডিব্ৰুগড়ৰ পৰা ভূটানগৰলৈকে যাব, অৰ্থাৎ মানে যাব ডেইলি নহয় সপ্তাহত এদিনকৈ যাব। আজি শুভাৰম্ভ কৰা হৈছে। তো ভাৰতবৰ্ষৰ বিশেষকৈ 4খন ৰাজ্য চুই যোৱাকৈ ট্ৰেইনখনে ডিব্ৰুগড়, শিমলুগুৰি, মৰিয়নি, ফৰকাটিং আগতে মৰাণহাট আছে, এই 5টা জংচনত গাড়ীখন ৰখা হ'ব। আৰু আজি ভাৰতবৰ্ষৰ অন্যান্য ষ্টেচনৰ লগতে ডিব্ৰুগড়ৰ পৰা যি শুভাৰম্ভ কৰা হৈছে, ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ডিজিটেলি শুভাৰম্ভ কৰাৰ পাছত আমিও এই অনুষ্ঠানটো শিমলুগুৰিত আয়োজন কৰিছিলোঁ। আৰু এই গাড়ীখনৰ টাইমটো কৈ দিওঁ, শিমলুগুৰিত সপ্তাহত মানে এদিনেই যাব। শুক্ৰবাৰে ইয়াত আহি ডিব্ৰুগড়ৰ পৰা এৰিব, শুক্ৰবাৰে 21 আৱাৰ্ছত এৰিব ডিব্ৰুগড়, আৰু পাবগৈ গোটানগৰ 13:30 আৱাৰ্ছত, মানে এটা ডেৰত পাবগৈ, আৰু পাবগৈ দেওবাৰে, আকৌ দেওবাৰে তাৰ পৰা ঘূৰিব গাড়ীখন। ফেচিলিটি কোৱা হৈছে যে ফেচিলিটিত মানে যিহেতু মধ্যবিত্ত লোকসকলৰ কাৰণে সুবিধা ৰাখিছে, ইয়াত নন এ চি থাকিব আৰু স্লিপাৰো থাকিব, জেনেৰেল থাকিব। গতিকে গোটেইখিনি আটকধুনীয়াকৈ যিখিনি আৰু কাৰিকৰী দিশ, এই কাৰিকৰী দিশখিনি সামৰি ল'ব পৰাকৈ, ৰাইজৰ সুবিধা হোৱাকৈ, যাত্ৰীসকল বিশেষকৈ অসুবিধা নোহোৱাকৈ, যেনেকৈ আজি এখন ট্ৰেইনত গ'লে জেনেৰেল এখন ঝাটকা মাৰে, সেইটো নহ'ব। এই যে অলপ মানে ইফাল সিফাল কৰে, সেইটো নহ'ব। এটা মানে নতুন এখন কচ নিৰ্মাণ কৰি উলিওৱা হৈছে। গতিকে গাড়ীখন আশা কৰোঁ আমাৰ অসম, বেংগল, বিহাৰ আৰু উত্তৰ প্ৰদেশ এই 4খন ৰাজ্যক যথেষ্ট সহায় জনাব। আৰু আমি ধন্যবাদ জনাব লাগিব আমাৰ যি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত যিখন ৰেল আজি প্ৰৱৰ্তন হ'ব, ধন্যবাদ জনাইছোঁ। স্পীড যিহেতু এনেকুৱা আচলতে স্পীড বুলি ক'বলৈ গ'লে আমি যিকোনো গাড়ীখনৰ নিজৰ নিজৰ স্পীড নাথাকে। সেই ৰোডটো আচলতে ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্টৰ ফালৰ পৰা নিৰ্ভৰ কৰে। ৰাস্তাত যদি ভালে থাকে সেইটো 100ৰ ওপৰতে যাব গাড়ীখন, আৰু যদি ৰেষ্ট্ৰিকশ্যন থাকে ফ'ল' কৰিব। আৰু যিহেতু ষ্টপেজ কম, গতিকে খুব কম সময়তে যাত্ৰা আৰম্ভ কৰিব পাৰিব। যিহেতু আমাৰ তিনিচুকীয়া ডিভিজন মাত্ৰ 5টা ষ্টপেজ আছে অসমত। আমাৰ তিনিচুকীয়া ডিভিজন খাদ্য সুবিধা তাত থাকিব। আৰু শিমলুগুৰিৰ পৰা গুৱাহাটীলৈকে কিমান লাগে তেনেকৈ একজেক্টলি আমি ক'ব পৰা নাই, চাব লাগিব টাইমটো। যিকি নহয় ৰাইজৰ সুবিধা হ'ব বুলি আমি আশা কৰিছোঁ।